হয়, মই বৰ্তমান উপস্থিত আছোঁ ডিমুৰ ৰাজহুৱা খেলপথাৰত আৰু অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীক গৌৰৱান্বিত কৰি শিৱসাগৰ জিলাৰ দিচাংমুখৰ বিৰিণা গোৱালাই সুদূৰ চাইনাত অনুষ্ঠিত হোৱা য়োগা খেলত সোণৰ পদক কঢ়িয়াই আনিবলৈ সক্ষম হৈছে আৰু বৰ্তমান ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা আহি থকা অৱস্থাত ডিমুত তেখেতক আদৰণি জনোৱা হয়। বৃহৎ ৰেলী কৰি ডিমুৰ ৰাজহুৱা খেলপথাৰত ইতিমধ্যে সেই বিৰিণা গোৱালা নামৰ কণমানিগৰাকীক এই ডিমুৰ ৰাজহুৱা খেলপথাৰত তেখেতক উষ্ম আদৰণি জনোৱা হয়। এইখিনিতে উল্লেখ কৰিব লাগিব যে সুদূৰ চাইনাৰ মাকাওত অনুষ্ঠিত হোৱা য়োগা তাত 3টাকৈ পদক লাভ কৰিবলৈ সক্ষম হোৱা এইগৰাকী হৈছে বিৰিণা গোৱালা। আৰু মই যদি সম্ভৱ হয় কাষৰ স্ক্ৰীণত দেখুৱাই থাকিম এখন ফটো, যিখনত বিৰিণা গোৱালাই চাইনাৰ মাকাওত অনুষ্ঠিত হোৱা যি খেলত গোৱালা সমাজৰ পতাকা চাইনাত উৰুৱাই থৈ আহিছিল আৰু সেই গৌৰৱৰ মুহূৰ্তত এতিয়া সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই ডিমুৰ ৰাজহুৱা খেলপথাৰত বিৰিণা গোৱালাক এনেধৰণে উষ্ম আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি তেখেতসকলৰ সৈতে কথা পাতিম, কিন্তু যিজন কোচাৰ আছে তেখেতে এই মুহূৰ্তত ভাষণ প্ৰদান কৰি আছে আৰু আমি অকণমান তেওঁক শুনাম। ট্ৰেডিশ্যনেল বিভাগত খেলিছিলে, আৰ্টিষ্টিক পেয়াৰৰ, ৰিডমিক পেয়াৰ আৰু আৰ্টিষ্টিক বুলি এটা ইভেণ্ট থাকে, তাত খেলিছিলে। তেওঁ নিজৰ শাখাত যিটো ছাব জুনিয়ৰ গাৰ্লছৰ শাখাত 12ৰ পৰা 15 বয়সৰ ভিতৰত আছিলে ট্ৰেডিশ্যনেল ইভেণ্ট, তাত তেওঁ নিজৰ গ্ৰুপত ফাৰ্ষ্ট পজিশ্যন পাইছিলে আৰু সেই ফাৰ্ষ্ট পজিশ্যনৰ পৰাই তেওঁ চিলেকশ্যন হৈ পিনি যি কম্পিটিশ্যনখনৰ চেম্পিয়ন অফ দ্য চেম্পিয়ন খেলাইছিলে তাত তেওঁ ছেকেণ্ড ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হৈছিলে। আৰু ইতিমধ্যে ক'ব লাগিব যে শিৱসাগৰ জিলাৰ দিচাংমুখ চৰাইপৰা গাঁৱৰ অনিল গোৱালা আৰু সুনীতা গোৱালাৰ কন্যা বিৰিণা গোৱালাই চাইনাৰ মাকাওত অনুষ্ঠিত হোৱা জিমনাষ্টিক খেলত 3টাকৈ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ট্ৰেডিশ্যনেল শাখা তাত গ'ল্ড মেডেল পাইছে আৰু আৰ্টিষ্টিক পেয়াৰত 2য় স্থান লাভ কৰিবলৈ সক্ষম হৈছে আৰু ৰিডমিক পেয়াৰত 3য় স্থান লাভ কৰি সমগ্ৰ ভাৰতৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। মই এই মুহূৰ্তত যিগৰাকী বিৰিণা গোৱালা, শুভেচ্ছা জনাইছোঁ তোমাক। কেনেকুৱা লাগিছিলে তোমাৰ যেতিয়া তুমি মেডেল উৰাইছিলা, যেতিয়া গোৱালা সমাজৰ পতাকাখন যেতিয়া দাঙি ধৰিছিলা? ভাল লাগিছিল। কিহত পঢ়ি আছা তুমি? ক্লাছ 5। তোমাক কোনে শিকাই আছে য়োগা? জিন্তু বুঢ়াগোহাঁই। হয়, ধন্যবাদ জনাইছোঁ। আৰু তেখেতে য়োগাৰ যিকেইটা বিভাগ আছে প্ৰত্যেকটোতে 3টা বিভাগত তেখেতে প্ৰথম 2য় স্থান লাভ কৰি ডিমুলৈ গৌৰৱ কঢ়িয়াই আনিছে আৰু সেই বিৰিণা গোৱালাক এতিয়া সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাই ডিমুৰ ৰাজহুৱা খেলপথাৰত এনেধৰণে তেখেতক উষ্ম আদৰণি জনাইছে। আৰু এই মুহূৰ্তত আমি চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়ববীয়া আছে, কি ক'বা এই মুহূৰ্তত? হয়, আমি সকলোৱে জ্ঞাত যে বিৰিণা গোৱালা যিহেতু অনিল গোৱালাৰ আপোনাৰ কন্যা, শিৱসাগৰ দিচাংমুখত তেখেতসকলৰ ঘৰ আৰু আমি সকলোৱে গম পাইছোঁ। আৰু বিৰিণা গোৱালাই চাইনাত মাকাওত এখন মাকাওত আপোনাৰ য়োগাসন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেখেতে গ'ল্ড মেডেল পাইছে। আমাৰ অসমৰ বাবে লগতে আমাৰ প্ৰতিটো জনগোষ্ঠীৰ বাবে এক সুবাৰ্তা, এক ভাল খবৰ আমি পাইছোঁ আৰু আমি গৌৰৱ কৰিছোঁ। আৰু আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছা ডিমু শাখা, ডিমু আঞ্চলিক সমিতি, ডিমু আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদ, সদৌ আহোম ছাত্ৰ সন্থাকে ধৰি অসমীয়া যুৱ মঞ্চকে ধৰি বিভিন্ন সংগঠনৰ উদ্যোগত, যৌথ উদ্যোগত আজি শিক্ষান অনুষ্ঠান সকলোৰ সহযোগত আজি বিৰিণা গোৱালাক আমি এক সম্বৰ্ধনা জ্ঞাপন কৰোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে এতিয়া ডিমুৰ জাতীয় দল সংগঠন আৰু বিভিন্ন বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীয়ে বিৰিণা গোৱালাক ডিমু তেনেধৰণে উষ্ম আদৰণি জনোৱা দেখিবলৈ পোৱা গৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।